নদীৰ পানী মিঠা কিয় জানে? কিয়নো নদীয়ে সদায় আনক পানী দিয়েই থাকে। আৰু সাগৰৰ পানী লুণীয়া কিয় জানে? সাগৰে পানী সদায় লৈয়েই থাকে। আৰু পুখুৰী পানী দুৰ্গন্ধযুক্ত কিয় জানে? কাৰণ ই সদায় ৰৈ থাকে। আমাৰ জীৱনটো এনেকুৱাই। যদি দি থাকিব পাৰে সকলোৰে চকুত মিঠা, লৈ থাকিলে লুণীয়া, আৰু ৰৈ থাকিলে সকলোৰে চকুত বেকাৰ। ওপৰৱালাৰ বিচাৰত সন্দেহ নকৰিব। যদি জীৱনত শাস্তি পাইছে, নিশ্চয় অপৰাধ কৰিছে। এটা ভাল সম্পৰ্ক তেতিয়াই হয় যেতিয়া কোনোবাই তোমাৰ অতীতক গ্ৰহণ কৰিব, বৰ্তমানক সমৰ্থন কৰি তোমাক বুজি পাব আৰু ভৱিষ্যতৰ বাবে তোমাক সাহস দিব। ভালপোৱা কোনো ধন সম্পত্তি নহয় যে জোৰ কৰিলে পাব। মন দি ভাল পোৱা, বাকীখিনি সময়ে ক'ব। নাৰীক অসতী বোলাৰ অধিকাৰ কোনো পুৰুষৰে নাই, কাৰণ কোনো পুৰুষৰ স্পৰ্শৰ অবিহনে কোনো নাৰী অসতী নহয়। যিটো আপুনি পোৱা নাই, সেইটোৰ কাৰণে দুখ নকৰিব, আৰু যিটো আপোনাক দিয়া হৈছে, সেইটোক লৈও অহংকাৰ নকৰিব। যদি কোনো বন্ধুৱে মাত্ৰ তেওঁ প্ৰয়োজনত আপোনাৰ কাষত আহে, তেতিয়াহ'লে জানিব তেওঁ আপোনাৰ বন্ধু নহয়। যদি কাৰোবাক সন্মান কৰাৰ পিছতো তেওঁৰ পৰা আশীৰ্বাদ পোৱা নাযায়, তেতিয়াহ'লে জানিব তেওঁ বয়সত ডাঙৰ হ'লেও সন্মানৰ যোগ্য নহয়। যদি আপোনাৰ সংকটকালত আপোনাৰ ভাই আগুৱাই নাহে, তেতিয়া জানিব আপোনাৰ কোনো ভাই নাই। যদি ভাল পোৱাৰ পৰিৱৰ্তে ধন সম্পত্তিৰ চৰ্চা বেছি হয়, তেতিয়া জানিব আপোনাৰ এই পৃথিৱীত আপোন কোনো নাই। যেতিয়া আপুনি কোনো কাৰণত খুব বেছি হতাশ হৈ যাব, তেতিয়া কোনোবাই আপোনাক কৰ্তব্যৰ খাতিৰত কিছুমান নেতিবাচক বাক্য কৈ গুচি যাব। সেই কথাত কিন্তু নিজকে পৰিৱৰ্তন কৰা সম্ভৱ নহয়, যেতিয়ালৈকে আপুনি নিজে নিজক পৰিৱৰ্তন নকৰে। কথাষাৰ সদায় মনত ৰাখিব। এডাল গছৰ পৰা লাখ লাখ মেচৰ কাঠি বনাব পাৰি, আৰু এটা মেচৰ কাঠিৰে লাখ লাখ গছকো জ্বলাব পাৰি। ঠিক তেনেকৈ এটা নেগেটিভ বিচাৰ বা সন্দেহে আপোনাৰ হাজাৰ সপোন জ্বলাই দিব পাৰে। সেয়ে নেগেটিভ বিচাৰ বা সন্দেহ মনৰ পৰা বাদ দিয়ক। জীৱনত সদায় সাজু হৈ থাকিব বন্ধুসকল, কাৰণ মানুহ আৰু বতৰ কেতিয়া পৰিৱৰ্তন হয় কোনেও নাজানে। আপুনি আপোনাৰ জীৱনলৈ অহা প্ৰত্যেকজন ব্যক্তিকে আপোনাৰ সংগ আৰু সময় দিয়ক, কাৰণ যিজন থাকিব তেওঁ আপোনাক সংগ দিব, আৰু যিজন গুচি যাব তেওঁ আপোনাক এটা নতুন অভিজ্ঞতা দি যাব। আমাৰ প্ৰত্যেকৰে ঘৰখন হ'ল মন্দিৰ, আৰু মৰমবোৰ হ'ল পূজা। সেই ঘৰ এখন সুন্দৰকৈ পৰিচালনা কৰাৰ আগত এই কথাটো সকলোৱে মনত ৰাখিব। ঘৰ এখন সজাটো যিমান টান কাম, কিন্তু ঘৰখনক টুকুৰা টুকুৰ কৰি ভাঙি পেলোৱাটো একেবাৰে সহজ কাম। সেয়ে ঘৰ এখন ভাঙিবলৈ যোৱাৰ আগতে ঘৰখনৰ জন্মলগ্ন কথাটো এবাৰ ভাবি চাব। পৰিয়াল মানুহৰ সেইটো সুৰক্ষা কৱচ, য'ত থাকি মানুহে সুখ আৰু শান্তি অনুভৱ কৰে। মানুহক সেৱা কৰাটো ডাঙৰ কথা নহয়, কিন্তু নিস্বাৰ্থ ভাৱেৰে উপযুক্ত সময়ত সেৱা কৰাটোহে এটা ডাঙৰ কথা। এদিন এজনে ওপৰৱালাক সুধিলে, মোৰ মনৰ ভিতৰত এইবোৰ কিহে চিঞৰি আছে? তেতিয়া ওপৰৱালাই ক'লে, তোমাৰ ইচ্ছা আছিল বেলেগ আৰু ৰাস্তা বেলেগ লৈছা। মনটোৱে তোমাৰ আকাশৰ জোন তৰা আদি বিচাৰে, কিন্তু তুমি বন্ধ কোঠা এটা সজোৱা সমানো কাম কৰা নাই। সেয়ে মনত এইবোৰ হৈ আছে। অৰ্থাৎ আমি সকলোৱে বহুত ডাঙৰ কিবা এটা পাব বিচাৰোঁ, কিন্তু সিমানৰ যোগ্য কাম কৰিব নিবিচাৰোঁ। সেয়ে আমাৰ মনৰ ভিতৰত ইমানবোৰ অশান্তি হৈ থাকে।
সেইকাৰণে জীৱনত কিবা ডাঙৰ পাব বিচাৰিছে যদি সিমানৰ যোগ্য কাম কৰক, সুখত থাকিব পাৰিব। সময়তকৈ ডাঙৰ কিতাপ একো নাই। সময়ৰ কোবত আমি যি শিক্ষা পাওঁ, সেই শিক্ষা পৃথিৱীত কোনেও দিব নোৱাৰে। এই কথাটো সদায় মনত ৰাখিব। যদি মানুহে ধনী দুখীয়া ভেদভাৱ পাহৰি মই ত্যাগ কৰি আমিটোক আঁকোৱালি লয়, তেতিয়া অভিমানৰূপী বিকাৰটো মনৰ পৰা ওলাই যাব আৰু আনন্দ পাব। আজি মোৰ এটা অনুভৱ হ'ল। নিজৰ মোবাইলেৰে নিজৰ নম্বৰটো লগাই চালোঁ। উত্তৰ আহিল, যিটো নম্বৰত আপুনি সম্পৰ্ক কৰিব বিচাৰিছে সেইটো এতিয়া ব্যস্ত আছে। তেতিয়া মনলৈ আহিল, কোনোবা এজনে ঠিকেই কৈছিল, আনক লগ পাবলৈ সকলোৱে আগ্ৰহী, কিন্তু নিজক লগ পাবলৈ সকলো লাইন ব্যস্ত থাকে। আপুনি অকলশৰীয়া হৈছে নেকি? যদি হৈছে, চিন্তা নকৰিব। কিয় জানে? অকলশৰীয়া সেইজনেই হয় যিয়ে সঠিক সিদ্ধান্ত লয়। ভৰসা ভঙাসকলৰ শাস্তি এইটো হোৱা উচিত যাতে তেওঁলোকে আজীৱন নীৰৱতাক উপহাৰ হিচাপে পায়। তোমাৰ মা দেউতাই যদি তোমাক গালি দিয়ে বেয়া নাপাবা। তেতিয়া এইটো ভাবিবা যে মা দেউতাই যদি গালি নিদিয়ে কোনে দিব? সৰু কোনোবাই ভুল কৰিলে ক্ষমা কৰি দিয়ক। এইটো ভাবক, ভুল যদি সৰুৱেই নকৰে তেন্তে কোনে কৰিব? আচলতে এই পৃথিৱীত কোনেও কাকো লগ নিদিয়ে। সকলোৱে নিজক লৈ ব্যস্ত থাকে। জীৱনত কেৱল এটাই নিয়ম, তুমি নিজেই পৰিব লাগিব আৰু নিজেই উঠিব লাগিব। খং অকলেই আহে, কিন্তু ই আমাৰ সকলো ভাল লগত লৈ যায়। জীৱনত বিপৰীত পৰিস্থিতি আহিলে প্ৰভাৱ আৰু টকা পইচাই কামত নাহে, কেৱল স্বভাৱ আৰু সম্বন্ধহে কামত আহে। শৰীৰ ঠাণ্ডা ৰাখক, মগজু শীতল ৰাখক, চকুত লাজ ৰাখক, কথা নৰম ৰাখক, হৃদয়ত দয়া ৰাখক, খঙক কণ্ট্ৰলত ৰাখক, ব্যৱহাৰ চাফা ৰাখক আৰু ওঠত হাঁহি ৰাখক। তেতিয়া স্বৰ্গ যাবলৈ দৰকাৰ নাই, ইয়াতেই স্বৰ্গ বিচাৰি পাব। এদিন এজন ফকীৰে 100 টকা পালে। তেখেতে কি কিনিব সেইটো ভাবোতেই দিনটো পাৰ কৰিলে। তাৰ পিছত সন্ধিয়া তেখেতে 100 টকাটো দলিয়াই দিলে আৰু ভগৱানক ক'লে, হে ভগৱান, 100 টকাৰ কাৰণে মই তোমাক গোটেই দিনটো পাহৰি থাকিলোঁ। কিন্তু যাৰ ওচৰত লাখ লাখ কোটি কোটি টকা আছে তেওঁলোকে কেনেকৈ তোমাক মনত ৰাখে? এটা তিতা সত্য কথা। ভাবকচোন বন্ধুসকল, এটা চাকৰিয়ে এজন মানুহক কি অৱস্থালৈ আনে? নিজৰ ঘৰলৈ যাবলৈও আনৰ পৰা অনুমতি ল'ব লগা হয়। দুখন হাতেৰে আমি 50 জন মানুহক মাৰিব নোৱাৰোঁ, কিন্তু 2 হাত জোৰ কৰি লাখ লাখ মানুহৰ হৃদয় জয় কৰিব পাৰোঁ। বেয়া সময়ত লগ দিয়াসকল অচিনাকি হ'লেও হৃদয় চুব পাৰে, কিন্তু বেয়া সময়ত আঁতৰি যোৱাসকল যিমানেই আপোন নহওক কিয় হৃদয়ৰ পৰা সদায় আঁতৰি যায়। এজনে মোক কৈছিল, মানুহে দেখোন আপোনাৰ বহুত বদনাম গাই ফুৰে। তেতিয়া মই ক'লোঁ, বদনাম সেইসকলৰহে কোৱা হয় যি জীয়াই থাকে, মৰাৰ পিছততো সকলোৱে প্ৰশংসা কৰে। নাজানো মানুহে সঁচা কথা শুনিবলৈ কিয় ভয় কৰে, কিন্তু মিছা প্ৰশংসা শুনিলেও মানুহে বহুত হাঁহে। টকা সকলোৱে উপাৰ্জন কৰে, টকাৰ লগতে আশীৰ্বাদ উপাৰ্জন কৰক, কিয়নো য'ত টকাৰ কামত নাহে তাত আশীৰ্বাদে কাম কৰে। টকাত বহুত গৰম থাকে। প্ৰথমে ই সম্পৰ্ক জ্বলায়, তাৰপিছত পৃথিৱী জ্বলায়। দান দেখুৱাই নহয়, লুকুৱাই দিয়ক। মোৰ সময় নাই সেইসকল মানুহৰ বাবে যিয়ে মোক বেয়া পায়, কিয়নো মই সেইসকলৰ লগত ব্যস্ত থাকোঁ যিয়ে মোক সদায় মৰম কৰে।